পুনৰ প্ৰতিবাদত কঁপিব ৰাজ্য। কাৰ বিৰুদ্ধে পুনৰ উত্তাল হ'ব ৰাজ্য। নতুন বছৰৰ আৰম্ভণিতেই AJYCPৰ ৰণহুংকাৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেলত পুনৰ কা আন্দোলনৰ কাৰ্যসূচী ঘোষণা। 9 জানুৱাৰীৰ পৰা কা বিৰোধী আন্দোলন। অহা 9 জানুৱাৰী তাৰিখে সমগ্ৰ ৰাজ্যজুৰি জিলা সদৰসমূহত বা মহকুমা সদৰসমূহত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ। জিলা সদৰ মহকুমা সদৰত অৱস্থান ধৰ্মঘট। 20 জানুৱাৰীত সমগ্ৰ অসমত জোৰ সমতল। 27 জানুৱাৰীত ৰাজ্যৰ ঠায়ে ঠায়ে পথসভা। আমাৰ যিবিলাক জিলা সমিতি আছে সেই জিলা সমিতিসমূহে তেওঁলোকৰ সদৰ ঠাইসমূহত সি মহকুমা সদৰ ঠাইতে হওক বা জিলা সদৰ ঠাইতে হওক ৰাজহুৱা স্থানত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। জিলাই জিলাই ব্যাপকভাৱে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অহা 9 জানুৱাৰী 2021 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আমি 20 জানুৱাৰী তাৰিখে জিলা সদৰত বা মহকুমা সদৰত জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে পূৰ্বৰ কেব এতিয়াৰ কা বিৰোধিতা কৰাৰ লগে লগে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিম। বৃহৎ নদীবান্ধৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণৰ বিৰোধিতা মৃত উদ্যোগ পুনৰুজ্জীৱিতকৰণৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা প্ৰকাশ সংবাদমেলত। উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হৈ থকা বৃহৎ যিবিলাক নদীবান্ধ সেই নদীবান্ধ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰোঁ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি যিবিলাক বৃহৎ জলবিদ্যুৎ প্ৰকল্প সেই জলবিদ্যুৎ প্ৰকল্পসমূহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰে। আৰু আজিৰ যিখন চৰকাৰ সেই চৰকাৰখনেও এটা সময়ত এই বৃহৎ যিবিলাক নদীবান্ধ সেই নদীবান্ধবিলাক বিৰোধিতা কৰিছিল। আমি সকলোৱে জানো সেই সময়ত সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই আহি গেৰুকামুখত গণসমাৱেশ আয়োজন কৰি কৈছিল যে বিজেপি যদি শাসনলৈ আহে তেনেহ'লে নদীবান্ধসমূহ বন্ধ কৰি দিয়া হ'ব। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ওলোটা খৰ মাৰিলে। এটাৰ পিছত এটা ৰাজহুৱা সম্পত্তি তেওঁলোকে নতু বিক্ৰী কৰিছে নতুবা ব্যক্তিগতকৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ ৰাজ্যত থকা যিবিলাক উদ্যোগ মৃতপ্ৰায় উদ্যোগ সেই উদ্যোগসমূহ পুনৰ জীৱিত কৰিব লাগে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা 2টা বৰ্ষত আন্দোলন জোৰদাৰভাৱে অব্যাহত ৰাখিব। কাৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ দাবীও ৰাজপথলৈ অনাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। কাক বিৰোধিতা কৰাৰ লগে লগে আমি কিন্তু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাটো বিচাৰোঁ। ব্যুৰ' ৰিপৰ্ট ঈশান নিউজ।